কিয় যে এনেকুৱা দিন আহিছে নেকি যে বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব। খিলঞ্জীয়া অসমীয়া মানুহে বদৰুদ্দিন আজমলৰ ভৰিত পেলাই দিলে, কিমান দুখ লগা কথা। এতিয়াতো ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আমাক খাই পেলাব, গিলি পেলাব। এতিয়া অসমৰ শিৱসাগৰৰ দৰে ঠাইত অসমীয়া ভিডিঅ' ক্লিপটো আপোনালোকে চালে মানে আমাৰ মন্ত্ৰী চাহাবে কি কৰে দেখিছেন নাই, আজমল বোলে বাংলাদেশী, মানে মাথাটো মানে বৰবাদ কৰি দিব। মানে যি টি ভিডিঅ' বনাই থাকে মানে মন্ত্ৰী হ'ল বোলে মুখেদি যি টি ক'ব নালাগে। আপুনি যদি আজমলৰ যদি বাংলাদেশী হয় আপুনি পাৰিবনে প্ৰমাণ দিব আপুনি বাংলাদেশী বুলি? আৰু আপুনি যে কৈছে আজমল ডাঙৰীয়াই এনেকা বেজ্জত কৰিছে অসমীয়া মানুহ, ভৰিত ধৰিব দিছে, তাৰপিছত পইচা দিছে। এই যে ইমান যে বানপানী যে হৈছিল যে প্ৰথম ষ্টাৰ্টিঙত, এতিয়া মন্ত্ৰী এম এলক মই দেখা নাপালোঁ ন, আপোনালোকে যোৱা নাছিল। আজি অসমীয়া মানুহবোৰে যদি এনেকৈ হেল্প কৰিলোঁ, আজি আজমল ডাঙৰে একো প্ৰয়োজন নাছিল তেখেতে যাব লগা, গম পালে? আজি মন্ত্ৰী এম এল এ যাব লাগিছিল, আপোনালোকে পইচা দিব, আপোনালোকে নৰে। সেইটো কাম যদি বেলেগে কৰে আপোনালোকে হজম নহয়, কিয় কাৰণে ইয়াৰ পি নাপাব নেকি আপোনালোকে? একদম বেয়া কাম কৰিছে আপোনালোকে, যি টি মুখেদি কয়। আৰু মই আপোনাক ভাল পাইছিলোঁ আগতে, আজিকালি মানে আপোনাক মই কিয় ভাবোঁ জানে, আপোনালোকে মানে কথা ক'ব নাযায়। মন্ত্ৰী এম এল এ হ'ব পাৰে, আপোনাৰ নিজকে নিজে হয় বম টেলেণ্টেড হয়, আমি মাল্টি টেলেণ্টেড, আপোনালোকৰ ওপৰত কোনো নাই আৰু কথা ক'ব লাগে, গম পাইছেনে? হা?